নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মিছন এছএছ আসাম ইউটিউব চেনেলটোলৈ। আজি আমি আলোচনা কৰিম এছএছ ফাইনেল 2026ৰ বাবে এছামিছৰ কমন 1 মাৰ্ক কুৱেশ্যন এনসাৰ। বন্ধুসকল, এই ভিডিঅ'টোত আমি যিমানবোৰ 1 মাৰ্ক কুৱেশ্যন এনসাৰবোৰ আলোচনা কৰিম, এই সকলোবোৰ কুৱেশ্যন এনসাৰ কিন্তু এক্সামত বাৰে বাৰে ৰিপিট হৈ থাকে, মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ। আৰু আগন্তুক তোমালোকৰ যি ইউনিট টেষ্ট আছে বা প্ৰি ফাইনেল আছে বা এছএছ ফাইনেল আছে, তো তাৰ কাৰণে এই গোটেই কুৱেশ্যন এনসাৰবোৰ কিন্তু তোমালোকৰ কাৰণে কমন। বন্ধুসকল, তোমালোকে এই গোটেই পিডিএফটো ডাউনলোডো কৰিব পাৰিবা। কেনেকৈ ডাউনলোড কৰিবা তাৰ কাৰণে কিন্তু তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব, অলপো স্কিপ নকৰাকে। আৰু যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা। আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1টো চোৱা। আমাক কৈছে যে কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি। বন্ধুসকল, কথা কবিতাৰ কথা কিন্তু প্ৰশ্ন প্ৰতিটো বছৰে অহা দেখা যায়, আৰু তোমালোকে জানিব লাগিব যে কথা কবিতা কোন শতিকাৰ উল্লেখযোগ্য সৃষ্টি। ইয়াৰ উত্তৰটো হৈছে 19 শতিকাৰ। মনত ৰাখিবা, কথা কবিতা 19 শতিকাৰ উল্লেখযোগ্য সৃষ্টি। কুৱেশ্যন নম্বৰ 2টো চোৱা। এনক আৰ্ডেনৰ অনুবাদ গৰাকীৰ নাম লিখা। এনক আৰ্ডেনৰ অনুবাদ গৰাকীৰ নাম লিখা। এনট আৰ্ডেনৰ অনুবাদ গৰাকী হৈছে শিলভট্ট। মনত ৰাখিবা, শিলভট্ট কোন? এনট আৰ্ডেনৰ অনুবাদ গৰাকী আছিল তেওঁ। ওকে, নেক্সট কুৱেশ্যন নম্বৰ 3টো চোৱা। আনন্দৰাম বৰুৱাই ল'ৰা কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি? এই প্ৰশ্নটো কিন্তু বাৰে বাৰে ৰিপিট হৈ থাকে। আনন্দৰাম বৰুৱাৰ কথা কিন্তু প্ৰতিটো বছৰতে তোমালোকৰ কুৱেশ্যন অহা দেখা যায়। তো আনন্দৰাম বৰুৱাই ল'ৰা কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম হৈছে অমৰ কোষ। মনত ৰাখিবা, অমৰ কোষ কি আছিল? অমৰ কোষ এখন গ্ৰন্থ আছিল যোনটো আনন্দৰাম বৰুৱাই ল'ৰা কালতে কণ্ঠস্থ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 4টো চোৱা। কোন দেশৰ প্ৰাচীন নৃপতিসকলক গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল? এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। কোন দেশৰ প্ৰাচীন নৃপতিসকলক গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে কামৰূপ দেশৰ প্ৰাচীন নৃপতিসকলক গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল। কোন দেশৰ? কামৰূপ দেশৰ প্ৰাচীন নৃপতিসকলকহে গজধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল। কুৱেশ্যন নম্বৰ 5টো চোৱা। সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিটো নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হয়? এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয়, বাৰে বাৰে ৰিপিট হৈ থাকে। তো ইয়াৰ উত্তৰটো হৈছে প্ৰকৃত বৈৰাগ্য বুলি কোৱা হয়। হয়নে? মনত ৰাখিবা তোমালোকে, সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিৰো নিৰাসক্ত হৈ থকাজনক কি বুলি কোৱা হয়? প্ৰকৃত বৈৰাগ্য বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 6টো চোৱা। শিলভট্টৰ প্ৰথম গল্প সংকলনটিৰ নাম কি? বন্ধুসকল, শিলভট্টৰ কথা কিন্তু প্ৰতিটো বছৰতে তোমালোকৰ প্ৰশ্ন অহা দেখা যায়। আৰু শিলভট্টৰ প্ৰথম গল্প সংকলনটিৰ নাম কি? এই প্ৰশ্নটো কিন্তু বাৰে বাৰে ৰিপিট হৈ থকা দেখা যায়। তো ইয়াৰ উত্তৰটো হৈছে বাস্তৱ। মনত ৰাখিবা, শিলভট্টৰ প্ৰথম গল্প সংকলনটিৰ নাম হৈছে বাস্তৱ। ওকে, নেক্সট কুৱেশ্যন নম্বৰ 7টো চোৱা। ইম্পৰ্টেণ্ট কুৱেশ্যন। ভূপেন হাজৰিকাই প্ৰতিধ্বনি ছবিখন কোন জনগোষ্ঠীৰ লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল? এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে, লাষ্ট 2025তো আহি গৈছিল। তো ভূপেন হাজৰিকাই প্ৰতিধ্বনি ছবিখন কোন গোষ্ঠীৰ লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে খাচী। মনত ৰাখিবা, খাচী জনগোষ্ঠীৰ লোককথাৰ ওপৰত ভেটি নিৰ্মাণ কৰিছিল এই প্ৰতিধ্বনি ছবিখন। নেক্সট কুৱেশ্যন, 8 নম্বৰ কুৱেশ্যনটো চোৱা। মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল? এই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল? ইয়াৰ উত্তৰটো হৈছে আদিকাণ্ড। মনত ৰাখিবা, মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড ভাঙনি কৰিছিল। কুৱেশ্যন নম্বৰ 9। তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কোনগৰাকী কবি জোনাকী কাকতৰ সৈতে জড়িত নাছিল? বন্ধুসকল, এই প্ৰশ্নটো কিন্তু অকণমান ডিফিকাল্ট প্ৰশ্ন, অকণমান বুজিব লাগিব। কৈছে যে তোমালোকৰ যিখন পাঠ্যপুথি আছে, সেই পাঠ্যপুথিৰ অন্তৰ্গত থকা যিমানবোৰ কবিৰ নাম আছে বা কবি আছে, সেই কবিবোৰৰ ভিতৰত কোনগৰাকী কবি জোনাকী কাকতৰ সৈতে জড়িত নাছিল? ইয়াৰ উত্তৰটো হৈছে নিৰ্মল প্ৰভা বৰদলৈ। মনত ৰাখিবা, নিৰ্মল প্ৰভা বৰদলৈ, তোমালোকৰ পাঠ্যপুথিত থকা নিৰ্মল প্ৰভা বৰদলৈ জোনাকী কাকতৰ সৈতে জড়িত নাছিল। কুৱেশ্যন নম্বৰ 10। বিশ্বদীপা শীৰ্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক কোন? এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে। বিশ্বদীপাৰ কথা তোমালোকে জানিবই লাগিব। বিশ্বদীপাৰ শীৰ্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ উত্তৰটো হৈছে নলিনীবালা দেৱী। মনত ৰাখিবা, নলিনীবালা দেৱী কোন আছিল? বিশ্বদীপা শীৰ্ষক জীৱনীমূলক গ্ৰন্থখনৰ ৰচক আছিল। কুৱেশ্যন নম্বৰ 11টো চোৱা। জ্যোতিপ্ৰসাদ আগৰৱালাই ইন্দ্ৰমালতী কথাছবিখন কোন চনত নিৰ্মাণ কৰিছিল? বন্ধুসকল, জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি কথাছবি আছে, কথাছবিৰ ওপৰত প্ৰশ্ন আহে। তোমালোকে সকলোৱে জানা, জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা প্ৰথম
কথাছবিখন আছিল জয়মতী আৰু তেওঁৰ দ্বিতীয় যিখন কথাছবি আছিল সেইখন আছিল ইন্দ্ৰমালতী বন্ধুসকল এই প্ৰশ্নটোত কিন্তু দুটা প্ৰশ্ন লুকাই আছে তোমালোকে মনত ৰাখিবা যে কেতিয়াবা কিন্তু অলৰেডি আগৰ বছৰটো আহি গৈছিল যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় কথাছবিখনৰ নাম কি তেতিয়া তোমালোকে লিখিব লাগিব ইন্দ্ৰমালতী এতিয়া আমাক প্ৰশ্নটো সুধিছে ইন্দ্ৰমালতী কথাছবিখন কোন চনত নিৰ্মাণ কৰিছিল ইয়াৰ উত্তৰটো হৈছে 1939 চনত মনত ৰাখিবা 1939 চনত ইন্দ্ৰমালতী জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয়খন কথাছবি কি হৈছিল নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 12 টো চোৱা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি প্ৰথম ক'ত প্ৰকাশ হৈছিল এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন কাঠমিস্ত্ৰীৰ ঘৰ যি কবিতাটি আছে প্ৰথমে ক'ত প্ৰকাশ হৈছিল ইয়াৰ উত্তৰটো হৈছে জয়ন্তী আলোচনীত প্ৰকাশ হৈছিল মনত ৰাখিবা কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটি জয়ন্তী আলোচনীত প্ৰথমে প্ৰকাশ হৈছিল কুৱেশ্যন নম্বৰ 13 টো চোৱা পছোৱা আলোচনীখনৰ সম্পাদক গৰাকীৰ নাম কি বন্ধুসকল পছোৱা আলোচনীখনৰ কথাও তোমালোকে জানিব লাগিব আৰু এই আলোচনীখনৰ সম্পাদক গৰাকী কোন আছিল ইয়াৰ উত্তৰটো হৈছে হেম বৰুৱা মনত ৰাখিবা হেম বৰুৱা আছিল পছোৱা আলোচনীখনৰ সম্পাদক কুৱেশ্যন নম্বৰ 14 টো চোৱা নৱকান্ত বৰাৰ ৰত্নাকৰ এখন উপন্যাস কথাষাৰ শুদ্ধনে বন্ধুসকল ইয়াতে কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা যায় যে শুদ্ধনে বা অশুদ্ধনে এনেকে কিন্তু বহুত প্ৰশ্ন অহা দেখা যায় কৈছে যে নৱকান্ত বৰুৱাৰ যি ৰত্নাকৰ তেওঁ আছিল এইখন এটা কি উপন্যাস বুলি কৈছে ইয়াৰ উত্তৰটো হৈছে নহয় কিয়নো ৰত্নাকৰ এখন কবিতা পুথিহে মনত ৰাখিবা নৱকান্ত বৰুৱাৰ ৰত্নাকৰ যিখন আছিল সেইখন এখন কবিতা পুথি আছিল সেইখন উপন্যাস নাছিল ওকে নেক্সট কুৱেশ্যন নম্বৰ 15 টো চোৱা নন্দন তাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি ইয়াৰ উত্তৰটো হৈছে নন্দন তাত্ত্বিক মূল্যবোধৰ চাবিকাঠি হ'ল মনোযোগ কুৱেশ্যন নম্বৰ 16 টো চোৱা কৈশোৰ কালে কোন দুখন জগত সংযোগ কৰে বন্ধুসকল এই প্ৰশ্নটো তোমালোকে দেখা পাই বা পঢ়ি কেনে গম পাই গৈছা কিমান ইম্পৰ্টেন্ট হয় আৰু তোমালোকে যদি চোৱা আগৰ বছৰৰ প্ৰতিটো বছৰতে কিন্তু এটা দুটা বছৰ পিছে কিন্তু এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থকা দেখা যায় কৈশোৰ কালে কোন দুখন জগত সংযোগ কৰে ইয়াৰ উত্তৰটো হৈছে কৈশোৰ কালক শিশু জগত আৰু প্ৰাপ্ত বয়সস্থ জগত এই দুখন জগতৰ সংযোগ কৰে মনত ৰাখিবা শিশু জগত আৰু প্ৰাপ্ত বয়সস্থ জগত এই দুখন জগত কি কৰে সংযোগ কৰে এই কৈশোৰ কালে ওকে নেক্সট কুৱেশ্যন নম্বৰ 17 টো চোৱা জীৱনৰ শান্তি পৰ্ব শীৰ্ষক প্ৰবন্ধটিৰ ৰচক কোন এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে জীৱনৰ যি শান্তি পৰ্ব শীৰ্ষক প্ৰবন্ধটো আছে এই প্ৰবন্ধটোৰ ৰচক কোন ইয়াৰ উত্তৰটো হৈছে মনত ৰাখিবা সত্যনাথ বৰা বন্ধুসকল তোমালোকে মনত ৰাখিবা জীৱনৰ শান্তি পৰ্ব শীৰ্ষক প্ৰবন্ধটোৰ ৰচক সত্যনাথ বৰা ওকে নেক্সট কুৱেশ্যন 18 নম্বৰ কুৱেশ্যনটো চোৱা অতিকৈ জৰুৰী কুৱেশ্যন প্ৰতিটি শব্দৰ অৰ্থ লিখা এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে এছএছ ফাইনেলত প্ৰতিটি শব্দৰ অৰ্থ লিখা ইয়াৰ অৰ্থটো হৈছে বিশ্বাস বা ধাৰণা মনত ৰাখিবা প্ৰতিটি শব্দৰ অৰ্থ হৈছে বিশ্বাস বা ধাৰণা নেক্সট কুৱেশ্যন নম্বৰ 19 টো চোৱা মাজিও বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিল বন্ধুসকল এই প্ৰশ্নটো কিন্তু তোমালোকে ভালকে মনোযোগেৰে চাবা কাৰণ এই প্ৰশ্নটোত কিন্তু বহুত ডাঙৰ দুটা প্ৰশ্ন লুকাই আছে আৰু এই দুটা প্ৰশ্নৰ এটা হলেও তোমালোকক প্ৰতিটো বছৰে প্ৰশ্ন দেখা যায় তো প্ৰথম কুৱেশ্যনটো আমাক হৈছে যে মিউজি বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিল ইয়াৰ উত্তৰটো হৈছে মিউজি নহয় মাজিও বুলি লক্ষ্মীনাথ বেজবৰুৱাই সুকবি সুবিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা দেৱক সম্বোধন কৰিছিল হয় মনত ৰাখিবা মাজিও বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিল সুকবি সুবিখ্যাত চাহ খেতিয়ক সদাগৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা এতিয়া হল বন্ধুসকল আৰু এটা প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা সেইটো প্ৰশ্ন অলৰেডি আগৰ বছৰত আহিও গৈছে যে চন্দ্ৰকুমাৰ আগৰৱালা মাজিও বুলি কোনে সম্বোধন কৰিছিল তেতিয়া তোমালোকে লিখিব লাগিব লক্ষ্মীনাথ বেজবৰুৱা ওকে তো প্ৰতিটো প্ৰশ্নতে তোমালোকৰ দুটা প্ৰশ্ন লুকাই থাকে তো তোমালোকে ভাল ধৰণে মনোযোগেৰে মনত ৰাখিবলৈ চেষ্টা কৰিবা নেক্সট কুৱেশ্যন নম্বৰ 20 টো চোৱা সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া সাহিত্যিক কোন বন্ধুসকল এই প্ৰশ্নটো তোমালোকৰ এছএছৰ কাৰণে যিমান ইম্পৰ্টেন্ট তাৰ পিছতো কিন্তু তোমালোকৰ গোটেই জীৱনৰ কাৰণে ইম্পৰ্টেন্ট কাৰণ আগন্তুক দিনত তোমালোকে যেতিয়া কম্পিটিটিভ এক্সামবোৰ দিবা হয়নে গভৰ্ণমেণ্ট চাকৰিৰ কাৰণে যিমানবোৰ এক্সাম দিবা তাতো কিন্তু এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থকা দেখা যায় বাৰে বাৰে অহা দেখা যায় মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন হয় সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া সাহিত্যিক কোন ইয়াৰ উত্তৰটো হৈছে সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া সাহিত্যিক যতীন্দ্ৰনাথ দুৱৰা নামটো মনত ৰাখিবা যতীন্দ্ৰনাথ দুৱৰা কোন যতীন্দ্ৰনাথ দুৱৰা হৈছে সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া ওকে বন্ধুসকল যদি তোমালোকে প্ৰশ্ন উত্তৰ গিটা ভালকে বুজি পাই আছা আৰু ভাল পাই আছা তেতিয়াহলে এটা কমেন্ট কৰি জনাবা নেক্সট কুৱেশ্যন আগবঢ়াৰ আগতে তোমালোকক জনাই দিও যে তোমালোকে এই গোটেই পিডিএফটো ডাউনলোডও কৰিব পাৰিবা কেনেকৈ ডাউনলোড কৰিবা তোমালোকে এই ভিডিঅ'টো ডেসক্ৰিপচনতে এটা WhatsApp চেনেলৰ লিংক পাবা সেই WhatsApp চেনেলটো
লিংকটো ক্লিক কৰি তোমালোকে WhatsApp চেনেলটো জয়েন হৈ ল'বা আৰু সেই WhatsApp চেনেলটো তোমালোকে নতুন নতুন ভিডিঅ'বোৰ বাকি সাবজেক্টৰ ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰৰ ভিডিঅ'বোৰ সকলোবোৰ নটিফিকেশন পাই থাকিবা তাৰ লগতে তোমালোকে PDF সমূহ ডাউনলোড কৰিব পাৰিবা আৰু বন্ধুসকল ডেসক্ৰিপচনত আমাৰ Instagram আইডিৰ লিংক আছে যদি তোমালোকৰ কিবা প্ৰশ্ন থাকে বা কিবা সুধিব থাকে আমাক ধুনিয়াকে তোমালোকে Instagramত সুধিব পাৰিবা আমি নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ 21 টো চোৱা প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ কোনে বিশেষ গৌৰৱ অনুভৱ কৰিছিল এই প্ৰশ্নটো ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ উত্তৰটো হৈছে কোনে প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ আনন্দৰাম বৰুৱাই বিশেষ গৌৰৱ অনুভৱ কৰিছিল কোনে আনন্দৰাম বৰুৱাই ওকে নেক্সট কোৱেশ্চন 22 নম্বৰ কোৱেশ্চনটো চোৱা হস্তি বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট বাৰে বাৰে ৰিপিট হৈ থাকে হস্তি বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল ইয়াৰ উত্তৰটো হৈছে হস্তিৰ বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাঠে ৰচনা কৰিছিল কোনে কৰিছিল সুকুমাৰ বৰকাঠে ৰচনা কৰিছিল কোৱেশ্চন নম্বৰ 23 টো চোৱা তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্য গ্ৰন্থখনৰ নাম কি বন্ধুসকল তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্য গ্ৰন্থখনৰ নাম বাৰে বাৰে ৰিপিট হৈ থাকে প্ৰশ্নটো তো ইয়াৰ উত্তৰটো চোৱা কি হয় তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্য গ্ৰন্থখনৰ নাম হ'ল কামসেন্দুৰ কি নাম কামসেন্দুৰ মনত ৰাখিবা তীৰ্থনাথ শৰ্মাই ৰচনা কৰা কাব্য গ্ৰন্থখনৰ নাম হৈছে কামসেন্দুৰ কোৱেশ্চন নম্বৰ 24 টো চোৱা চিঠি চুটি গল্পটি শিলভট্টৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে যি চিঠি তোমালোকে কবিতাটো পাইছা এই চিঠি যি চুটি গল্প আছে এই চুটি গল্পটো শিলভট্টৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে ইয়াৰ উত্তৰটো হৈছে চিঠি চুটি গল্পটি শিলভট্টৰ চিঠি আৰু অন্যান্য গল্প মনত ৰাখিবা চিঠি কোনটো চিঠি আৰু অন্যান্য গল্প নামৰ সংকলনৰ পৰা লোৱা হৈছে কোৱেশ্চন নম্বৰ 25 টো চোৱা ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিখনৰ নাম লিখা ব্যৱসায়িক দিশত মানে ইনকামৰ ক্ষেত্ৰত সফল হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাছবিখনৰ নাম লিখা ইয়াৰ উত্তৰটো হৈছে অলৰেডি তোমালোকে পাইহিলা ইয়াৰ উত্তৰটো হৈছে ইন্দ্ৰমালতী তেওঁ দ্বিতীয়খন যোনটো কথাছবি আছিল ইন্দ্ৰমালতী সেইখনতে তেওঁ ব্যৱসায়িক দিশৰ সফল হৈছিল কোৱেশ্চন নম্বৰ 26 টো চোৱা ব্ৰজেন বৰুৱা পৰিচালিত আবেগ মিশ্ৰিত থ্ৰিলাৰধৰ্মী প্ৰথম অসমীয়া ছবিখনৰ নাম কি ইয়াৰ উত্তৰটো হৈছে ডক্টৰ বেজবৰুৱা মনত ৰাখিবা ডক্টৰ বেজবৰুৱা কোৱেশ্চন নম্বৰ 27 টো চোৱা বসন্ত ৰোগ হোৱা বিজ্ঞানসন্মত কাৰণ কি এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে তোমালোকৰ বসন্ত ৰোগ হোৱা বিজ্ঞানসন্মত কাৰণ কি ইয়াৰ উত্তৰটো হৈছে বসন্ত ৰোগ হোৱা বিজ্ঞানসন্মত কাৰণ হৈছে এবিধ অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণু ইয়াৰ বিজ্ঞানসন্মত কাৰণ কি অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণু কোৱেশ্চন নম্বৰ 28 লাষ্ট কোৱেশ্চন হয় এটো উপকল্প শব্দৰ অৰ্থ লিখা এই প্ৰশ্নটো বাৰে বাৰে ৰিপিট হৈ থাকে উপকল্প শব্দটোৰ অৰ্থ ইয়াৰ অৰ্থটো হৈছে উপকল্প শব্দৰ অৰ্থ হ'ল উপবিধি বা নিয়মৰ নিচিনা ওকে মনত ৰাখিবা উপবিধি বা নিয়মৰ নিচিনা ওকে তো বন্ধুসকল এই ভিডিওটোত আমি 28 টা শৰ্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিলো কিন্তু ইয়াতে শেষ হোৱা নাই ইয়াৰ পিছত আমি পাৰ্ট 2 ভিডিও এটা আনিম সেই পাৰ্ট 2 টো আমি বাকি আৰু 1 নম্বৰীয়া কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰিম তাৰ পিছত আমি বাকি 2 নম্বৰীয়া 3 নম্বৰীয়া আৰু 5 নম্বৰীয়া যিমানবোৰ প্ৰশ্ন উত্তৰ আছে সকলোবোৰ আমি নেক্সট ভিডিওবোৰত আলোচনা কৰিম তো তাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব লাগিব যাতে তোমালোকে নটিফিকেশনবোৰ পাই থাকা আৰু তোমালোকে WhatsApp চেনেলটো জয়েন হৈ থাকিবা যাতে WhatsApp চেনেলতো তোমালোকে ভিডিওবোৰৰ নতুন ভিডিওবোৰৰ নটিফিকেশনবোৰ পাই থাকা তাৰ লগতে তোমালোকে PDF বোৰো ডাউনলোড কৰিব পাৰিবা তো আজিলৈ ইমানখিনি আছিল যদি ভিডিওটো ভাল লাগিল তেতিয়াহলে এটা লাইক কৰি দিবা কমেন্ট কৰি জনাবা আৰু তাৰ লগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকল বা তোমালোকৰ চিনাকি সকললৈ যিসকলে এসএস দিব এবাৰ সকললৈ এই ভিডিওটো শেয়াৰ কৰি দিবা তো পুনৰ লগ পাম নতুন এটা ভিডিওলৈ তেতিয়ালৈ বাই বাই